অসমৰ বাল্য বিবাহ বিৰোধী অভিযানৰ বৃহৎ পদক্ষেপ স্বৰূপে অসমৰ মুখ্যমন্ত্ৰীৰ নিযুত মইনা আঁচনিৰ অধীনত আগন্তুক 3 বছৰৰ ভিতৰত 10 লাখ শিক্ষাৰ্থীক আৰ্থিক অনুদান প্ৰদান কৰাৰ লক্ষ্য। এই আঁচনিৰ জৰিয়তে দেওবাৰে সমগ্ৰ অসমৰ 1,59,093 গৰাকী শিক্ষাৰ্থীক আৰ্থিক অনুদান আগবঢ়োৱা হয়। ইয়াৰ সমান্তৰালভাৱে তিনিচুকীয়া বাণিজ্য মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত মুখ্যমন্ত্ৰীৰ নিযুত মইনা আঁচনিৰ আৰ্থিক অনুদান প্ৰদান অনুষ্ঠান অনুষ্ঠিত কৰি প্ৰথম কিস্তিৰ আৰ্থিক অনুদান প্ৰদান কৰে মন্ত্ৰী সঞ্জয় কিষাণে। ইয়াৰ পূৰ্বে অসমৰ সৰ্বস্তৰৰ শিক্ষাৰ্থীক উদ্দেশ্যি লাইভ ৱেবকাষ্ট যোগে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, শিক্ষা মন্ত্ৰী ডাঃ ৰণোজ পেগুৱে বহুমূলীয়া ভাষণ আগবঢ়ায়। তিনিচুকীয়া বাণিজ্য মহাবিদ্যালয়ত অনুষ্ঠিত অনুষ্ঠানৰ আদৰণি ভাষণ প্ৰদান কৰে তিনিচুকীয়া মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ চৈতন্য বৰাই। উক্ত অনুষ্ঠানত অসম চৰকাৰৰ চাহ জনজাতি কল্যাণ আৰু শ্ৰম দপ্তৰৰ মন্ত্ৰী সঞ্জয় কিষাণে উপস্থিত হৈ এই আঁচনিৰ জৰিয়তে দৰিদ্ৰ সীমাৰেখাৰ তলত থকা ছাত্ৰীসকলে যথেষ্ট উপকৃত হোৱাৰ লগতে অভিভাৱকসকলে যথেষ্ট সকাহ পাব বুলি আশা প্ৰকাশ কৰে। অনুষ্ঠানত উপস্থিত থাকে তিনিচুকীয়া জিলাৰ অতিৰিক্ত আয়ুক্ত মিৰ্জানা হুছেইন, তিনিচুকীয়া জিলা বিদ্যালয়সমূহৰ পৰিদৰ্শক কবিতা ডেকা, তিনিচুকীয়া পৌৰসভাৰ পৌৰপতি পবিত্ৰ গগৈ। মই প্ৰথমে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি নিযুত মইনা আঁচনিৰ জৰিয়তে আজি কেইবা হাজাৰ ছাত্ৰী আচলতে উপকৃত হ'ব। কেৱল ছাত্ৰীসকলে নহয়, তেওঁলোকৰ পৰিবাৰ, তেওঁলোকৰ মাক দেউতাকসকলেও যথেষ্ট সকাহ পাব। আৰু মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া সদায় বিশেষভাৱে ছাত্ৰীসকলৰ শিক্ষাৰ কাৰণে অনবৰতে তেওঁ চিন্তিত। ছাত্ৰীসকলক কিদৰে আগুৱাই লৈ যাব পাৰি, ছাত্ৰীসকলক শিক্ষা ক্ষেত্ৰখনত কিদৰে সক্ৰিয় ৰূপত এটা পৰিৱেশ দিব পাৰি, তাৰ কাৰণে সদায় চিন্তা কৰি থাকে। যেনেদৰে তেওঁ চাইকেলৰ ব্যৱস্থা আমাৰ ছাত্ৰীসকলৰ কাৰণে কৰিছিলে, স্কুটিৰ ব্যৱস্থা ছাত্ৰীসকলৰ কাৰণে কৰিছিল। আৰু এইবিলাক আঁচনিৰ ফলত যথেষ্ট ছাত্ৰী আৰু তেওঁলোকৰ মাক দেউতাকসকলে উপকৃত হৈছিলে। আৰু শেহতীয়াকৈ নিযুত মইনা আঁচনিৰ জৰিয়তে বিশেষভাৱে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ এটা ইয়াত উদ্দেশ্য আছে, যাতে কোনো কাৰণতে এগৰাকী ছাত্ৰী আৰ্থিক অনাটনৰ বাবে যাতে তেওঁ শিক্ষা জীৱনৰ পৰা বঞ্চিত হ'বলগীয়া নহয়। কোনো এগৰাকী ছাত্ৰীয়ে আৰ্থিক অনাটনৰ বাবে তেওঁ শিক্ষা জীৱন বাদ দি পেলাই সৰু কালতে তেওঁ বিয়া হ'বলগীয়া নহয়। এনেকুৱা পৰিৱেশ অসমৰ পৰা সম্পূৰ্ণভাৱে নাইকিয়া কৰিবৰ কাৰণেই আজিৰ এই নিযুত মইনা আঁচনি আনিছে। আৰু যাৰ দ্বাৰা প্ৰত্যেক মাহে আমাৰ এই ছাত্ৰীসকলে এটা অনুদান পাবৰ কাৰণে সক্ষম হ'ব, যি অনুদানে তেওঁলোকৰ কলেজলৈ যোৱা, কলেজৰ বিভিন্ন খৰচ পাতিৰ কাৰণে তেওঁলোকে যিটো মাক দেউতাকসকলৰ পৰা ল'বলগীয়া হৈছিলে, এই পৰিৱেশটো সম্পূৰ্ণভাৱে নাইকিয়া হ'ব। কাৰণ মাক দেউতাকসকলে যথেষ্ট কষ্ট অৰ্জন কৰি পেলাই তেওঁলোকে এই ব্যৱস্থা কৰিবৰ কাৰণে সক্ষম হৈছিলে, এই পুঁজি যোগাৰ কৰিবৰ কাৰণে সক্ষম হৈছিলে। কিন্তু এতিয়াৰ পৰা এই আঁচনি আমি প্ৰদান কৰাৰ পাছত সেই মাক দেউতাকসকলে, সেই দুখীয়া পৰিবাৰটোৱে যথেষ্ট সকাহ পাব। আৰু মই ভাবিছোঁ যে এতিয়া আৰু অসমত বাল্য বিবাহ নহ'ব। আৰু এতিয়া অসমত কোনো এগৰাকী ছাত্ৰীয়ে কলেজ এৰি পেলাই বা স্কুল এৰি পেলাই তেওঁলোকে ঘৰমুৱা হ'বলগীয়া নহ'ব। শিক্ষাৰ ক্ষেত্ৰখন যথেষ্ট শক্তিশালী হৈ উঠিব আমাৰ অসমখনত। আৰু এনেদৰে যেতিয়া শিক্ষাৰ পৰিৱেশটো শক্তিশালী হ'ব, নিশ্চিতভাৱে এই শিক্ষিত ছাত্ৰ ছাত্ৰীসকলেই আচলতে এদিনাখন অসমৰ দায়িত্ব ল'ব, অসমখনক আগুৱাই লৈ যোৱাৰ এটা পৰিৱেশ তেওঁলোকে গঢ়ি তুলিব, যাৰ দ্বাৰা আমি এখন শক্তিশালী অসম ভাৰতবৰ্ষৰ বুকুত নিৰ্মাণ কৰিবৰ কাৰণে সক্ষম হ'ম। তো গতিকে পুনৰবাৰ মই মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক অশেষ ধন্যবাদ জনাইছোঁ। লগতে আজি কমাৰ্চ কলেজত এই কাৰ্যসূচী আমি সফলভাৱে ৰূপায়ণ কৰিলোঁ। কলেজৰ অধ্যক্ষ চৈতন্য বৰা ডাঙৰীয়াকো মই অশেষ ধন্যবাদ জনাইছোঁ। আৰু যি মোৰ অতিথিসকল আহি পেলাই আমাৰ ছাত্ৰ ছাত্ৰীসকলক সাহস প্ৰেৰণা যোগালে, তেখেতসকলকো অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। ধন্যবাদ। তিনিচুকীয়াৰ পৰা অজয় শৰ্মাৰ ৰিপৰ্ট, ডেমক্ৰেটিক আছাম।